এইবাৰ একশন মূৰত বঙালমৰা আৰক্ষী, আমি পুনৰ জনাইছো এইবাৰ একশন মূৰত বঙালমৰা আৰক্ষী। ২ নং খুনাপুৰত বঙালমৰা আৰক্ষীৰ এক অভিযানত লণ্ডভণ্ড কৰে এটা জুৱাৰীৰ অস্থায়ী বাসগৃহ। আৰক্ষী যোৱাৰ পূৰ্বে যিসকল জুৱাৰী আছিল তেওঁলোকে পলাবলৈ সক্ষম হৈ উক্ত স্থানৰ পৰা। যিহেতুকে বঙালমৰা আৰক্ষীয়ে বিভিন্ন সময়ত নকল সোণ, নকল টকা, ড্ৰাগছ, ভাং ইত্যাদি যিসকল ব্যৱসায়ী আছে এওঁলোকৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্ন সময়ত বিভিন্নজনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰি আহিছে। কিন্তু তাৰ পিছতো বঙালমৰাৰ বিভিন্ন এলেকাত বিশেষকৈ এক শ্ৰেণীয়ে চলাই গৈছে অবৈধ ৰমৰমীয়া কিছু ব্যৱসায়ী। তাৰ মাজতে দেখিবলৈ পোৱা গ'ল যে বঙালমৰা আৰক্ষীৰ অভিযানত ২ নং খুনাপুৰৰ এটা স্থানত বিশেষকৈ এক শ্ৰেণীৰ জুৱাৰীয়ে তেওঁলোকে অস্থায়ীভাৱে এটা গৃহ সাজি লৈছিল আৰু সেই গৃহটোতে বিশেষকৈ তেওঁলোকে অবৈধভাৱে দিনে নিশাই তেওঁলোকে জুৱাৰ আড্ডা পাতিছিল, ৰমৰমীয়া জুৱাৰ বেহা পাতি গৈছিল। কিন্তু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছত্ৰ সিং পাটৰে উক্ত ঘটনাৰ খবৰ পোৱাৰ পিছতে উক্ত স্থানতে আৰক্ষীৰ দল লৈ উপস্থিত হয়। কিন্তু তাৰ পূৰ্বে সেই স্থানৰ পৰা জুৱাৰীসকল পলাবলৈ সক্ষম হয়। আমি আপোনালোকক দেখুৱাইছো সবিশেষ, আপোনালোকে দেখি আছে ভিজুৱেলত কেনেধৰণৰ ঘৰ সাজি লৈছিল আৰু কি ওলাইছে আপোনালোকে চাওক। হাউচি বুকৰ টিকেট কেনেধৰণে তেওঁলোকে পেলাই ৰাখিছে, কেনেধৰণে টিকেটসমূহ ফালি ফালি তেওঁলোকে খেল খেলাৰ পিছত নষ্ট কৰা টিকেটসমূহ জিলিকি আছে আপোনালোকে চাওক। তাতে সবিশেষ বিশেষকৈ আমি দেখুৱাইছো আপোনালোকক স্ক্ৰীনত, কিয়নো সেই স্থানত বিভিন্ন ধৰণৰ জুৱা খেল হৈ আছে ২ নং খুনাপুৰত। এই আৰক্ষীৰ যি ছত্ৰ সিং পাটৰ নেতৃত্বত আৰক্ষীৰ যি অভিযান, এই অভিযান চলোৱাৰ প্ৰাক মুহূৰ্ততে বিশেষকৈ তাৰ পৰা জুৱাৰীসকল পলাবলৈ সক্ষম হয়। কিন্তু এটা কথা ক'বই লাগিব, লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত যিসমূহ এলেকা আছে বিভিন্ন স্থানত বিশেষকৈ নকল সোণ, নকল টকা, ড্ৰাগছ ইত্যাদিৰ বিশেষকৈ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যসমূহ চলি যায় আৰু সেই স্থানত বিশেষকৈ ছত্ৰ সিং পাটৰে তেওঁ অভিযান চলাই গৈছে। অভিযানত বিশেষকৈ বিভিন্নজনক বিভিন্ন সময়ত আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰি গৈ আছে। কিন্তু তাৰ পিছতো কমা নাই সেই অসাধু শ্ৰেণীৰ অটপালি। স্ক্ৰীনত দেখি আছে ২ নং খুনাপুৰৰ যি জুৱাৰী ঘাটি, এই জুৱাৰী ঘাটি আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছো। দেখিছে আপোনালোকে এই জুৱাৰী ঘাটিটোতে শ শ জুৱাৰী একত্ৰিত হয় আৰু তেওঁলোকে হাউচি খেলাত ব্যস্ত হৈ থাকে, যাৰ বাবে বিশেষকৈ শিক্ষিত শ্ৰেণীয়ে এই খবৰ বিশেষকৈ বঙালমৰা আৰক্ষী চকীত দিয়াৰ পিছতে ছত্ৰ সিং পাটৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে সম্পূৰ্ণ তেওঁলোকৰ ঘাটি উচ্ছেদ কৰাৰ লগতে যিসকল জুৱাৰী, এই জুৱাৰীসকল বিশেষকৈ তাৰ পৰা পলাবলৈ সক্ষম হয় বুলি আমি জানিব পাৰিছো। কিন্তু কেতিয়া বন্ধ হ'ব এনেধৰণৰ অনৈতিক কাৰ্যসমূহ? যিটো মুহূৰ্ততে বিশেষকৈ আপোনালোকে সংবাদ মাধ্যম মুকলি কৰিব, কিন্তু প্ৰথমতে ওলাব বঙালমৰাৰ বিভিন্ন এলেকাৰ নাম। লখিমপুৰ জিলাৰ বান্দৰদেৱাই হওক, বিহপুৰীয়াই হওক, লালুকে হওক বা বঙালমৰাই হওক, বিভিন্ন প্ৰান্তত এই যি ড্ৰাগছৰ ৰমৰমীয়া বেহা, এই ৰমৰমীয়া বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানেই অভিযান অব্যাহত ৰাখিছে, কিন্তু তাৰ পিছত সক্ৰিয় হৈ আছে সেই শ্ৰেণীটো। শিক্ষিত শ্ৰেণীয়ে দাবী কৰিছে যে এনেধৰণৰ অনৈতিক কাৰ্যকলাপসমূহ প্ৰশাসনে বন্ধ কৰিব লাগে। যদি বন্ধ নকৰে তেন্তে অনাগত দিনত উঠি অহা নৱপ্ৰজন্ম সম্পূৰ্ণৰূপে ধ্বংসৰ গৰালৈ আগবাঢ়ি যাব। নিউজ ডেস্ক ৰিপৰ্ট, ৰঙা নদী লাইভ।